চোতালতে বহি লৈ পেলাই আজি পেলনীয়া কাগজ অলপ পানীত তিয়াই পেলাই এয়া পতাখনতে বাহিৰতে পিচি আছোঁ। শাহুমাই দেখি পেলাই সুধিছে নহয়, তুমি বোলে কাগজো পিচিবলৈ লাগিলা যে। মই বোলো মানুহবোৰে যে ইমান ধুনীয়া ধুনীয়া বস্তু বনাইছে নহয়, যিবোৰ কাগজ আমি এনেই পেলাই দিওঁ বা পেলনীয়া পৰি থাকে, জেগাবন্দী কৰে, তেনেকুৱা কাগজ অলপ এয়া তিয়াই পেলাই এয়া পতাখনতে বহি লৈ পেলাই পিচিবলৈ লাগি আছোঁ। ময়ো আকৌ বেলেগৰ পৰা শিকি পেলাইহে চেষ্টা কৰিছোঁ দেই, কি বনে নাজানো, কিন্তু চেষ্টাটো কৰিছোঁ। এইফালে অলপ কাগজ মানে মই এটা মগত সৰু সৰুকৈ টুকুৰা টুকুৰ কৰি পেলাই লৈ আহিছোঁ আৰু এই কাগজখিনি পানীত তিয়াই ৰাখিম এতিয়া। এইফালে দেখিছেনে মই পানীত তিয়াই ৰাখিছোঁ আৰু যেতিয়া কোমলি যাব ইয়াৰ পিছতে এইদৰে পতাখনত মই পিচি লৈছোঁ। আপোনালোকে মিক্সিটো পিচিব পাৰে, কিন্তু মিক্সিত পিচিলে মানে পানী অলপ বেছিকৈ দিব লাগে যে, সেয়েহে মই এইদৰে পতাখনতে পিচি লৈছোঁ। আৰু এইফালে পিচি লোৱা কাগজখিনিৰ লগত মই মিক্স কৰিছোঁ আটা দেখিছে আপোনালোকে। এতিয়া আটাখিনি মিক্স কৰাৰ পিছতে আকৌ কাগজ আৰু আটাখিনিৰ এটা খুব ধুনীয়া আমি মানে পেষ্ট বনাম, গতিকে এবাৰ খুব ভালদৰে মঠিব লাগিব এই দুইটা বস্তু। খুব ভালদৰে মিক্স কৰিম। ইয়াত অকণমান, বেছি নহয় অকণমান আপোনালোকে পানী যোগ কৰিব। পানী যোগ কৰি খুব ধুনীয়াকৈ আপোনালোকে মঠিব লাগিব, তেতিয়াহে আমি যিটো বস্তু বনাম সেই বস্তুটো খুব ধুনীয়াকৈ আপোনাৰ বনিব। বহুতে আকৌ ইয়াৰ লগত আঠা মিক্স কৰে, মই আঠা ব্যৱহাৰ কৰা নাই, কেৱল আটা দি পেলাই এইদৰে খুব ভালদৰে মঠি লৈছোঁ। আপোনালোকে আঠাও দিব পাৰে। দেখিছেনে পেষ্টটো আমাৰ ৰেডি হৈ গ'ল। আৰু ইয়াৰ পিছত মই এটা ষ্টিলৰ বাতি লৈছোঁ, তাৰ ওপৰত পলিথিন ৰাখিছোঁ, যিহেতু মই এই বাতিটোৰ আকাৰতে এটা মই কাগজৰ বাতি প্ৰস্তুত কৰিম, তাৰ বাবে এই পেষ্টটো এইদৰে লগাই যাম আমি বাতিটোৰ ওপৰতে। আৰু পলিথিনটো এইটো কাৰণে ৰাখিছোঁ যাতে আমাৰ সেই কাগজৰ বাতিটো ওলাই আহিবলৈ সুবিধা হয়, সেয়েহে আপোনালোকে এটা পলিথিন নহ'লে অকণমান তেল আপোনালোকে লগাই ল'ব পাৰে। এই পেষ্টখিনি কাগজৰ বাতিটো তৈয়াৰ কৰিবৰ কাৰণে খুব ধুনীয়াকৈ আমাৰ তৈয়াৰ হৈছে। এহাতে মই যিহেতু মোবাইলটো ধৰি আছোঁ কাৰণে আপোনালোকক গোটেইটো বনাই থাকোঁতে দেখুৱাব পৰা নাই, মই অলপ অলপকৈ বনাই পেলাই আপোনালোকক দেখুৱাই আছোঁ। আৰু এই পেষ্টটো একদম জোখৰ হৈছে, বেছি পনীয়াও নহয়, বেছি ডাঠো নহয়, আৰু আমাৰ কাগজৰ বাতিটো প্ৰস্তুত কৰিবৰ কাৰণে খুব ধুনীয়াকৈ আমাৰ তৈয়াৰ হৈ গৈছে। আৰু এয়া দেখিছেনে অলপ অলপকৈ মই এনেকৈ লগাই গৈছোঁ আৰু গোটেইটো আমি লগাম। মানে এই যিটো বাতি লৈছিলোঁ মই অকণমান ডাঙৰ হয় ষ্টিলৰ বাতিটো, আৰু সেই সমান আকাৰতে যিহেতু কাগজৰ বাতিটো প্ৰস্তুত কৰিম। আৰু বহুতেই মানে খুব ধুনীয়াকৈ ৰং চং দি বিৰাট ধুনীয়া লাগে দেখিবলৈ। আৰু ইয়াত আপোনালোকে বস্তু ৰাখিব পাৰে। আৰু যেতিয়া মই গোটেই মানে বাতিটো তৈয়াৰ হ'ব তাৰপিছতে আপোনালোকক মই ৰং কৰি পেলাইও দেখুৱাম আৰু কেনেকৈ বস্তু ৰাখিব পাৰে, গোটেইখিনি এটা বেলেগ ভিডিঅ' হ'ব। আৰু এয়া দেখিছেনে মই গোটেই বাতিটোতে খুব ধুনীয়াকৈ লগাই ল'লোঁ। আৰু ইয়াৰ পাছতে আমি এতিয়া শুকাবলৈ দিম। অকণমান যদি আপোনালোকে ৰ'দ পৰা ঠাইত থয় নহয় বেছি ভাল হ'ব, মানে টাইট হ'ব বস্তুটো। গতিকে যেতিয়া শুকাব তেতিয়া পুনৰ আপোনালোকৰ বাবে এটা বেলেগ ভিডিঅ' প্ৰস্তুত কৰি দেখুৱাম। আৰু আপোনালোকে এনেকৈ যদি বনাইছে তেতিয়াও কমেণ্ট কৰিব, আৰু যদি বনোৱা নাই তেতিয়াও কমেণ্ট কৰিব। এবাৰ বনাই চাব দেই। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব। ধন্যবাদ।